মহীৰূহৰ মহাপ্ৰস্থানৰ খবৰ আমি জনাই আছোঁ আৰু কিছু সময়ৰ পাছতেই হোমেন বৰগোহাঞিৰ নশ্বৰ দেহ GNRC হস্পিটেলৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ব। তাতেই নশ্বৰ দেহটো কিছু সময় ৰাখিব অন্তিম শ্ৰদ্ধাঞ্জলিৰ বাবে আৰু তাৰ পাছত আন কেইবাটাও স্থানলৈ তেওঁৰ নশ্বৰ দেহটো লৈ যোৱা হ'ব শ্ৰদ্ধাঞ্জলিৰ বাবে। নমৰালৈকে মই জীয়াই থাকিব বিচাৰোঁ, এই উক্তিটো আছিল হোমেন বৰগোহাঞিদেৱৰ। নমৰালৈকে তেওঁ কাম কৰি যোৱাৰ পোষকতা কৰিছিল। তেওঁ মহান দাৰ্শনিক ছক্ৰেটিছৰ কথা উল্লেখ কৰিছিল, ৰুজভেল্টৰ কথা কৈছিল। তেওঁলোকে মৃত্যুৰ আগমুহূৰ্তত কেনেধৰণে সময় কটাইছিল সেইখিনি তেওঁ উল্লেখ কৰিছিল। এই কথাবোৰ তেওঁৰ যিখন বাতৰি কাকত, সেই বাতৰি কাকতত টোকাবহী হিচাপে প্ৰকাশ পাইছে আৰু সেই টোকাবহীত তেওঁ ধাৰাবাহিক গতিত এনেধৰণৰ বহু বিৱৰণী আগবঢ়াইছিল। যিসকলে হোমেন বৰগোহাঞিদেৱৰ কিতাপবোৰ পঢ়াৰ সৌভাগ্য পোৱা নাই, তেওঁ সেইখিনি কথা হয় বাতৰি কাকতত টোকাবহী আকাৰে প্ৰকাশ কৰিছিল অথবা টেলিভিছনৰ পৰ্দাত তেওঁৰ বিশেষ অনুষ্ঠানত সেইখিনি কথা নিজেই কৈছিল। এইগৰাকীয়ে হ'ল মহান ব্যক্তিত্ব হোমেন বৰগোহাঞি, যিগৰাকীৰ ব্যক্তিত্বৰ এক সন্মোহনী শক্তি আছিল, যিগৰাকীয়ে প্ৰতিটো মুহূৰ্ততেই তেওঁৰ কথাৰ জৰিয়তে, তেওঁৰ লেখনিৰ জৰিয়তে সকলোকে উদ্বুদ্ধ কৰিবলৈ সক্ষম হৈছিল। সেইগৰাকী মহান ব্যক্তিকে আজি আমি হেৰুৱাইছোঁ। অত্যন্ত দুখজনক খবৰ আমাৰ বাবে, কাৰণ আমি এগৰাকী অভিভাৱকক হেৰুৱাইছোঁ। তেওঁৰ যি সৃষ্টি, সেই সৃষ্টি চিৰযুগমীয়া হৈ থাকিব অসমত। তেওঁ প্ৰত্যেকটো কৰ্মৰ জৰিয়তে এটাই মাত্ৰ আহ্বান জনাইছিল, যাতে কাম কৰাৰ প্ৰতি কোনেও এলাহ নকৰে। কামকেই মূল ধৰ্ম হিচাপে ল'ব লাগে, কামকেই প্ৰাৰ্থনা হিচাপে ল'ব লাগে, কাম কৰি যাব লাগে জীৱনৰ অন্তিম ক্ষণলৈকে। সেয়েহে হয়তো তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে কামত ব্ৰতী হৈ আছিল। বহুত অধ্যয়ন কৰিছিল, তেওঁ কিতাপ পঢ়িছিল। তেওঁ নপঢ়া কিতাপ নাই বুলি ক'বই নোৱাৰি। তেওঁ প্ৰত্যেকখন কিতাপেই পঢ়িছিল, য'তেই যেনেধৰণে সুযোগ পায় তাতেই তেওঁ কিতাপ পঢ়িছিল। সেয়েহে তেওঁৰ জ্ঞান ভাণ্ডাৰ অভূতপূৰ্ব আছিল। সাংঘাতিক জ্ঞান ভাণ্ডাৰৰ অধিকাৰী আছিল হোমেন বৰগোহাঞি আৰু তেওঁ নৱপ্ৰজন্মক প্ৰত্যেকটো মুহূৰ্ততে সাহস যোগাইছিল আৰু তেওঁ কৈছিলে যে কাম কৰিবলৈ এলাহ নকৰিবা। কাম কৰাৰ আনন্দৰ কথা তেওঁৰ কিতাপতেই প্ৰকাশ পাইছে। কাম কেনেধৰণে কৰিব লাগে, প্ৰত্যেকটো কামৰ মাজত কেনেধৰণে আনন্দ বিচাৰি উলিয়াব লাগে, সেইখিনি কথা হোমেন বৰগোহাঞিদেৱৰ লেখনিত আমি পঢ়িবলৈ পাইছোঁ। আজি প্ৰত্যেকগৰাকী ব্যক্তিয়েই সেইখিনি কথা ৰোমন্থন কৰিছে, অতীত স্মৃতিসমূহ ৰোমন্থন কৰিছে। আমি আকৌ এবাৰ বিভিন্নজনৰ ভাষ্য আপোনালোকক শুনাব বিচাৰিছোঁ। আমাক কোৱা মতে তেওঁ 90 বছৰলৈ অবিৰাম লিখিব, মানে যিটো ৰুটিন আছিল, যেনে নিয়মীয়া বাৰ্তাত লিখিছিল বা যি এখন কাগজত তেওঁ থাকি তেওঁ লিখিব, লেখা পঢ়া কৰি যাব। 90ৰ পাছত তেওঁ জিৰণি লোৱাৰ কথা ভাবিব। কিন্তু এনেকুৱা অদৃষ্টৰ পৰিয়াস যে তেওঁ ঠিক 90 বছৰত ভৰি দিয়াৰ পাছত আৰু জিৰণি ল'বলৈ বা অৱসৰ মানে বিনোদন কৰিবলৈ তেওঁৰ কাৰণে জীৱনত আৰু সময় নাথাকিব। গতিকে তেওঁ অসমৰ মস্তিষ্ক আছিলে, অসমৰ বৌদ্ধিক, অসমৰ সামাজিক, অসমৰ ৰাজনৈতিক সেয়াৰ তেওঁৰ মস্তিষ্ক আছিলে। অসমৰ এইটো মানে এটা শব্দত ব্যাখ্যা কৰাটো বৰ কঠিন হ'ব এই সময়ত, যে ছাৰৰ বিয়োগ আমি কি বুলি ব্যাখ্যা কৰিম। অপূৰণীয়, নিশ্চিতভাৱে অপূৰণীয় ক্ষতি। এয়া বৌদ্ধিকৰ নহয়, অকল গোটেই সমাজ জীৱনৰ কাৰণে আমাৰ অপূৰণীয় ক্ষতি। এজন অসমে এজন অভিভাৱক হেৰালে আজি। আমি সকলো এজন অভিভাৱক হেৰালে আজি। সঁচাকৈ আমি এজন অভিভাৱক হেৰুৱালোঁ, যুগদ্ৰষ্টাক হেৰুৱালোঁ। এটা যুগৰ তেওঁ হ'ল মহানায়ক। আমাৰ সতীৰ্থ সাংবাদিক আছে লাইভত, আপোনাৰ কাষলৈ গৈছোঁ আৰু কিছু শেহতীয়া খবৰ আমি লাভ কৰিছোঁ যে হোমেন বৰগোহাঞিদেৱৰ নশ্বৰ দেহটো চিকিৎসালয়ৰ পৰা কলাক্ষেত্ৰলৈ নিয়া হ'ব, তাত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। কি তথ্য আছে আপোনাৰ লগত? প্ৰজ্বল, এই মুহূৰ্তত আমাৰ অহা তথ্য অনুসৰি যে খন্তেক সময় পাছতেই এই GNRC স্থানৰ পৰা হস্পিটেলৰ পৰা লৈ যোৱা হ'ব, তেখেতৰ শেষ নশ্বৰ দেহ লৈ যোৱা হ'ব আৰু সেই নশ্বৰ দেহ লৈ যোৱা হ'ব প্ৰথমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈকে। আৰু তাত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ কাৰণেই যিখিনি ব্যৱস্থা ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা গঢ়ি তোলা হৈছে। পুনৰবাৰ উপস্থিত হৈছে চিকিৎসালয়খনত ডক্টৰ ৰমেশ প্ৰভু উপস্থিত হৈছে আৰু তেখেতেই উপস্থিত হৈ পুনৰবাৰ হয়তো শেষ নশ্বৰ দেহৰ লগত এখন ৰাত্ৰি হয়তো তেখেতে হ'ব আৰু তাৰ বাবেই এই মুহূৰ্তত পুনৰবাৰ উপস্থিত হৈছে। একেদৰে আমি ক'ব পাৰিম যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 2 ঘণ্টা সময় যদি তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব আৰু তাৰ পিছতে
পোনে পোনে তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব হেংৰাবাৰীস্থিত বাসগৃহত আৰু 4টাকৈ অনুষ্ঠানলৈকে নিয়া হ'ব। প্ৰথমে নিয়া হ'ব নিয়মবাৰ্তাৰ মুখ্য কাৰ্যালয়, আমাৰ অসমৰ মুখ্য কাৰ্যালয়, গুৱাহাটী প্ৰেছ ক্লাব, তাৰপিছত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়, প্ৰতিদিন গোষ্ঠীৰ কাৰ্যালয় আৰু তাৰপিছত লৈ যোৱা হ'ব নৱগ্ৰহ শ্মশানত। আৰু এই সময়খিনিত ইতিমধ্যে প্ৰশাসনে তেখেতসকলৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই অনুসৰি তেখেতসকলৰ নিৰ্দেশ বা সেই ব্যৱস্থাৰ জৰিয়তেই তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব। ইতিমধ্যেই পদপথৰ বা পথসমূহৰ অৱস্থাও তেখেতসকলে নিৰ্ণয় কৰা হৈছে। আমি দেখুৱাইছোঁ এইখনেই পুষ্পসজ্জিত বাহন এই মুহূৰ্তত সাজু কৰি ৰখা হৈছে। কিছু সময় পিছতে তেখেতৰ নশ্বৰ দেহ লৈ অহা হ'ব আৰু উলিয়াই লৈ অহা হ'ব আৰু নশ্বৰ দেহ উলিয়াই লৈ অহাৰ পিছতে এই বাহনখনৰ জৰিয়তে তেখেতক লৈ যোৱা হ'ব আৰু তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ যথেষ্ট গুণমুগ্ধৰ উপস্থিত হোৱাটো নিশ্চয় স্বাভাৱিক বিষয় আৰু যিহেতুকে ক'ভিডৰ পৰিৱেশ আৰু সেই প্ৰট'কল থাকিব, তেনে অৱস্থাত নিশ্চিতভাৱে তেখেতৰ কিছুমান নীতি নিয়মৰ মাজেৰে হয়তো শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব আৰু তাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। কিছু সময় পিছতেই এই স্থানৰ পৰা লৈ যোৱা হ'ব। পুনৰবাৰ মন্ত্ৰী ৰণোজ পেগু উপস্থিত হৈছে আৰু তেখেতে শেষ শ্ৰদ্ধাত শেষ যাত্ৰাত হয়তো সাক্ষী হৈ ৰ'ব আৰু দেখিব পোৱা গৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ এক্সক্লুচিভ ভিজুৱেল। এই মুহূৰ্তত নশ্বৰ দেহ তেখেতৰ এই মুহূৰ্তত উলিয়াই লৈ অহা হৈছে যথেষ্ট গুণমুগ্ধৰ মাজেৰে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ সেই দৃশ্যাংশ হস্পিটেলৰ শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত তেখেতৰ নশ্বৰ দেহ লৈ অহা হৈছে। এয়া চিকিৎসালয় চৌহদৰ ভিতৰভাগৰ দৃশ্য। হোমেন বৰগোহাঁই অৰুণাই সাহিত্যৰ পথাৰখনত বিশাল শূন্যতা সৃষ্টি কৰি তেখেতে আমাৰ মাজৰ পৰা নোহোৱা হৈছিলে। 6:58 আহিছিলে সেই খবৰটো আৰু সেই খবৰটোৰ পাছতেই শোকাকুল হৈ পৰিছিলে অসমৰ সমাজ, বৌদ্ধিক সমাজ, সাহিত্যিক, সাংবাদিক সকলোৱে ম্ৰিয়মান হৈ পৰিছে। শোকাকুলময় এক পৰিৱেশ, হয়তো কোৱাৰ কোনো ভাষা নাই। তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত, তেখেতৰ কৰ্মৰাজিৰ ওপৰত কোনো কাৰণতে কৈ হয়তো শেষ কৰিব নোৱাৰিব কোনেও, কিন্তু সেই বিশাল সৃষ্টিৰাজি মেটমৰা বজা যি তেখেতে সৃষ্টি কৰিছিলে অসমীয়া সাহিত্যৰ জগতখনত, যি তেখেতে অৱদান, সেই অৱদানৰ ক্ষেত্ৰত তেখেতৰ কৰ্মৰাজি, তেখেতৰ নিয়মাৱৰ্তিতা, তেখেতৰ যি ধৰণৰ কাম, সেই কামসমূহেই হয়তো সদায় অসমবাসীৰ মনত সেউজ হৈ ৰ'ব, সদায় অসমবাসী জীয়াই ৰাখিব, অসমবাসীৰ মনত থাকিব আৰু তেখেতৰ কৰি যোৱা সেইসমূহ কামৰ জৰিয়তেই নিশ্চিতকৈ পৰৱৰ্তী প্ৰজন্মই হয়তো বাট দেখুৱাব। আমি দেখুৱাইছোঁ এয়া দৃশ্যাংশ GNRCৰ সন্মুখভাগৰ যিখন বাহন, পুষ্পসজ্জিত বাহন সাজু কৰি ৰখা হৈছিলে, সেই বাহনখনত তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব আৰু এই মুহূৰ্তত বাহিৰলৈ উলিয়াই লৈ অহা হৈছে নশ্বৰ দেহ আৰু নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ উদ্দেশ্যে ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ব্যৱস্থা কৰা হৈছে। প্ৰায় 2 ঘণ্টা সময় ধৰি শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰিব গুণমুগ্ধসকলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব, কলাক্ষেত্ৰত উপস্থিত হ'ব আৰু তেখেতে তাত শেষ শ্ৰদ্ধা নিবেদন কৰিব। শোকাকুল এক পৰিৱেশ, হয়তো ভবা নাছিলে কোনেও কেতিয়াও যে এনেকুৱা সময় আহিব আৰু কেতিয়াও হাৰ মনা নাছিলে। তেখেতৰ প্ৰতিটো অনুষ্ঠান, প্ৰতিটো লিখনিত আচলতে সেই কথা উল্লেখ কৰিছিলে যে তেখেতৰ বয়সক লৈ তেখেতে কেতিয়াও চিন্তিত হোৱা নাছিলে, কিন্তু সেইগৰাকী মহান ব্যক্তিৰ মহাপ্ৰয়াণত এতিয়া শোকস্তব্ধ ম্ৰিয়মান সকলো। বগা কাপোৰে এই মুহূৰ্তত ঢাকি তেখেতৰ নশ্বৰ দেহ উলিয়াই লৈ যোৱা হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈকে আৰু তাতেই শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰিব। আচলতে সাহিত্যৰ ক্ষেত্ৰখনত এটা যুগৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে হোমেন বৰগোহাঁই। সাহিত্যৰ ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ বা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে বোধগম্য যিসমূহ লিখনি, যিসমূহ সৃষ্টি, যিসমূহৰ যে আদৰ্শলৈ আগবাঢ়িব পাৰে আৰু বাস্তৱ জীয়া জীৱনৰ যিখন ছবি, সেইখন ছবি কেতিয়াও তেখেতে লুকাই ৰখা নাছিলে। নিজৰ ক্ষেত্ৰতেই হওক বা বাস্তৱৰ পৰিৱেশৰ ক্ষেত্ৰতেই হওক, প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো খবৰ বা প্ৰতিটো
ছবিখন আচলতে যিখন সঁচা সেয়া প্ৰতীয়মান শেষা আচলতে তেখেতে তুলি ধৰিবলৈ চেষ্টা কৰিছিলে আৰু তাত তেখেতে অকণমানো ত্ৰুটি কৰা নাছিলে আৰু এই ক্ষেত্ৰত যে তেখেত সম্পূৰ্ণৰূপে সফল সেয়া বিনা দ্বিধাই ক'ব পাৰি আৰু তাৰ বাবেই আজি দেখিব পোৱা গৈছে যে শেষ শ্ৰদ্ধাৰ শেষ যাত্ৰাৰ সাক্ষী হৈ ৰ'বলৈ এই মুহূৰ্তত অনেক গণমুগ্ধৰ উপস্থিতি হৈছে আৰু শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ সকলো উপস্থিত হৈছে ভকত নিয়মান সকলো কোৱাৰ কোনো ভাষা নাই আৰু তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত হয়তো বাক্যবান কৰিবলৈ কোনোবাই যদি আগবাঢ়ে তেতিয়াহ'লে নিশ্চিতভাৱে সেয়া এয়া অন্তিম যাত্ৰাৰ কিছু দৃশ্য দেখুৱাইছোঁ আমি GNRC হস্পিটেলৰ পৰা। বৰ্তমান হোমেন বৰগোহাঞিদেৱৰ নশ্বৰ দেহটো তাৰ পৰা লৈ যোৱা হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। তাতে শ্ৰদ্ধাঞ্জলি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আহি উপস্থিত হ'ব অন্তিম শ্ৰদ্ধা জ্ঞাপনৰ বাবে। এগৰাকী যুগদ্ৰষ্টা হোমেন বৰগোহাঁই জীৱনকালত তেওঁ যিটো জীৱন কটালে সেই জীৱনটোৱেই বহুতৰ বাবে আদৰ্শ হৈ থাকিল। এখন কিতাপ হোমেন বৰগোহাঁইৰ এই জীৱনটো। ইতিমধ্যে আমি কৈছোঁ যে নমৰালৈকে জীয়াই থাকিম হোমেন বৰগোহাঁইৰ এটা অন্যতম মুক্তি আৰু প্ৰত্যেকগৰাকী ব্যক্তিক তেনেধৰণেই জীয়াই থাকিবলৈ তেওঁ শিকাই থৈ গ'ল। নমৰালৈকে জীয়াই থকা এইটো কেৱল মুখৰ কথা নহয়, তেওঁ বাস্তৱত কৰি দেখুওৱা কথা। তেওঁ জীৱনৰ অন্তিম সময়লৈকে সৃষ্টিৰাজি কৰি গ'ল, নিজৰ সৃষ্টি পাঠক ৰাইজক দৰ্শকক উপহাৰ দিলে। প্ৰত্যেকটো কামতেই তেওঁ যি নিপুণতা আগবঢ়ালে সেই নিপুণতাৰ আঁৰত আছে তেওঁৰ অধ্যয়নশীলতা। তেওঁ ইমান কিতাপ পঢ়িছিল, সেয়েহে তেওঁ জ্ঞানৰ ভাণ্ডাৰ আছিল। প্ৰত্যেকটো কথাৰ জ্ঞান তেওঁৰ নখ দৰ্পণত থাকে। যেতিয়াই যি সোধা হয় তাৰ উত্তৰ তেওঁ দিব পাৰে আৰু যদি প্ৰয়োজনবোধ হয় তেওঁ কিন্তু এটা ব্যক্তিত্বৰ বিশেষ দিশো দেখুৱাইছিল, যাতে হৈ হাল্লা নকৰাকৈ শান্ত সমাহিত ৰূপত সকলো কথা যাতে পাঠকৰ আগত বা দৰ্শকৰ আগত দাঙি ধৰিব পাৰি। তেওঁৰ সেই লিখনিৰ জৰিয়তে অথবা তেওঁৰ বিশেষ অনুষ্ঠান কথা বাৰ্তাৰ জৰিয়তে সেইখিনি আগবঢ়াই গৈছে নিৰন্তৰ গতিত। আৰু এইগৰাকী মহান ব্যক্তিত্বক হেৰুৱাই আজি স্বাভাৱিকতেই সকলো শোকত ম্ৰিয়মান হৈ পৰিছে। এক ভাবিব নোৱাৰা কথা, এক কেতিয়াও হ'ব নলগা কথা যেন আজি হৈ গ'ল। কোনেও কল্পনা কৰা নাছিল হঠাৎ যে হোমেন বৰগোহাঞিদেৱ আমাৰ মাজৰ পৰা এনেধৰণে আঁতৰি যাব। তেওঁ নিজেও কৈছিল যে 90 বছৰ বয়সলৈকে মই লিখিম আৰু তাৰ পাছত 90 বছৰ বয়স হৈ যোৱাৰ লগে লগেই তেওঁ হেনো অৱসৰ বিনোদন কটাব। কিন্তু সেইটো নিয়তিয়ে হ'ব নিদিলে। এয়া হ'ল নিয়তিৰ নিষ্ঠুৰ পৰিহাস। যিখিনি সপোন দেখিছিল সেই সপোনখিনি যেন আধাতেই থমকি ৰ'ল। 89 বছৰ বয়সত মাত্ৰ 90 বছৰলৈ এবছৰ থকা সময়ত তেওঁ ইহলীলা সম্বৰণ কৰিলে। ক'ভিডত তেওঁ আক্ৰান্ত হৈছিল। ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে তেওঁ সাংঘাতিক দুৰ্বল হৈ পৰিছিল। কিন্তু ক'ভিড ৰিপৰ্ট তেওঁৰ নিগেটিভো আহিছিল 4 দিন পূৰ্বে। কিন্তু পষ্ট ক'ভিড অৰ্থাৎ ক'ভিড হৈ যোৱাৰ পাছৰ কিছু পাৰ্শ্বক্ৰিয়া হয়তো তেওঁৰ দেহত থাকি গৈছিল, যাৰ বাবে তেওঁ ইমানেই দুৰ্বল হৈ পৰিছিল যে তেওঁ সহকৰ্মীৰ আগত কৈছিল, মই আৰু কাৰ্যালয়লৈ যাব নোৱাৰিম, মোক জিৰণিৰ প্ৰয়োজন, কিন্তু মই সাংঘাতিক দুৰ্বল, মোৰ খাব ইচ্ছা নোযোৱা হৈছে, খোৱাৰ ৰুচি নোহোৱা হৈছে, খালেও কোনো বস্তু মই সোৱাদ নাপাওঁ। এইখিনি তেওঁৰ অন্তিম সময়ত কালি নিশাৰ ভাগত কোৱা কথা আছিল। তেওঁৰ এগৰাকী সহকৰ্মীয়ে আমাৰ সাংবাদিকৰ আগত এই ভাষ্য প্ৰদান কৰিছে। হয়তো তেওঁ ভাবিছিল যে কিবা এটা বেয়া হ'বলৈ যেন গৈ আছে, কাৰণ সাধাৰণতে হোমেন বৰগোহাঞিদেৱে নয়াৰ্থক কথা নকৈছিল। তেওঁ প্ৰতিটো ক্ষেত্ৰতে সদৰ্থক আছিল। সাংঘাতিক উইল পাৱাৰৰ অধিকাৰী আছিল তেওঁ। কিন্তু জীৱনৰ এই অন্তিম সময়ত তেওঁৰ যেন কোনোবা ফালৰ পৰা কিবা এটা মনত এই ভাৱটো আহিছিল যে কিছু বেয়া হ'বলৈ গৈ আছে, যাৰ বাবেই তেওঁ নিজৰ দুৰ্বলতা প্ৰকাশ কৰিছিল। তেওঁ অকপতে স্বীকাৰ কৰিছিল যে তেওঁ এতিয়া অত্যন্ত দুৰ্বল হৈ পৰিছে। আৰু আজি পুৱতি নিশা এই অঘটনটো হৈ গ'ল, যিটো অঘটনৰ কোনেও কামনা কৰা নাছিল। হোমেন বৰগোহাঞিদেৱ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে, প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে, সাংবাদিকসকলকো তাত দেখা গৈছে, লগতে সাহিত্যিক, মুঠতে প্ৰত্যেকটো ক্ষেত্ৰৰ ব্যক্তিয়েই হোমেন বৰগোহাঞিদেৱক হেৰুৱাই আজি শোকত ম্ৰিয়মান হৈ পৰিছে।
পৰৱৰ্তী এক খবৰ জনাব বিচাৰিছো মুখ্য সচিব আৰু ডিজিপিৰ সংবাদমেলৰ আৰম্ভণিতে হোমেন বৰগোহাঁইলৈ শ্ৰদ্ধাঞ্জলি নতুন কোভিড বিধি সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰা হৈছে এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি জনাইছো মুখ্য সচিব আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে সংবাদমেল সম্বোধন কৰিছে সংবাদমেলৰ আৰম্ভণিতে হোমেন বৰগোহাঁইলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে নতুন কোভিড বিধি সন্দৰ্ভতে এই সংবাদমেল নতুন কোভিড বিধি কি হয় সেয়া আমি আপোনালোকক ধাৰাবাহিক গতিত জনাম পোনপটীয়া সম্প্ৰচাৰো দেখুৱাম এই সংবাদমেলৰ আৰু এই সংবাদমেলত কি তথ্য সদৰি কৰা হয় সেয়া আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে জানিব পাৰিব আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ It has increased from almost from 2% to 8.61% to weekly positivity. Into daily positivity, यदि अभी जोरकाली सामने जाओ, it is more than 9%. Again, you see this graph. भारत के लोग अभी बहुत बड़ी सुविधा लोग अपने केस तो बहुत कम है किंतु यदि आज ही डेट अपनी यदि साइड जोरकाली लोग 16,258 huge jump in the number of cases और याते वो एक वस्तु को कि अपनी यदि पॉजिटिविटी रेट दिस इज द वेरी इंपॉर्टेंट स्लाइड मेनी डिस्ट्रिक्ट्स हैव क्रॉस्ड 10% व्हाई पॉजिटिविटी रेट माने एटा डिस्ट्रिक्ट को यदि 10 जन मानु टेस्ट करले 1 जन বা 1.5 जन मानु पॉजिटिव ওলাব কিন্তু বহুত কিনি ডিস্ট্রিক্ট এনেকুৱা আছে যি 5-10% মাজত আছে আপনি যদি লিস্টটো চাই বারপেটা বিশ্বনাথ কাছাৰ চিৰাং ধেমাজি ধুবৰী গোলাঘাট মানে বহুত ডিস্ট্রিক্ট हो যায় hovering between 5 to 10% যেটা ডিস্ট্রিক্ট को যদি আমি এতিয়াও কন্ট্রোল না করো আর তো ইমিডিয়েটলি 10% উপর গুছি যাব পারে কেসেস তো will become unmanageable in number মানে কারণ এতিয়া কি হৈছে এই যে কারেন্ট যে স্ট্রেন তো যে আহিছে কোভিড ইয়াত মানে মাইল্ড পেশেন্ট তো ইমান বেশি আহা নাই যিমান মানে হেৰি সংখ্যা মানে অনুপাত হিচাপে ফার্স্ট ওয়েভ অফ কম্পারিজন কৰিলে আমাৰ সিম্পটোমেটিক কেসৰ সংখ্যাটো বাঢ়িছে অক্সিজেন ডিপেন্ডেন্ট जी केसर संख्या तो बढ़ी से जोबार आम जीवन ऑक्सीजन प्रयोजन হৈছে তাকে बहुत बेसी ऑक्सीजन प्रयोजन एबार হৈ আছে মই যদি हॉस्पिटल बेड अवेलेबिलिटी ऊपर যদি যাম আমাৰ কন্টিনিউয়াসলি এটো প্ৰচেষ্টা চলি আছে আমাৰ এটি প্ৰেজেন্স হিয়াৰ আৰু এক্স হেলথ মিনিষ্টার কেও পদেৰি আৰু এটি আমি নতুনকে বলিও নতুন মন্ত্ৰী হ'ল we have almost 11,000 isolation beds 1,700 plus oxygen beds, ICU beds 686. In active cases 39,000. But good thing is that home isolation are almost 33,600, which are asymptomatic. किंतु जी के टा पेशेंट हॉस्पिटल होता से ताते ऑक्सीजन रिक्वायरमेंट संख्या तो बढ़ी से मैं तो बस कब विचारो अपना काजी कि एजन पेशेंट जी ऑक्सीजन लई से एबार प्राय एवरेज 10 दिन मान ऑक्सीजन बेड थाकी से 8 पूरा 10 दिन जदी जीआई আছে he has continued to be in covid ward on oxygen bed for 8 to 10 days and then even negative যদি হৈ যায় তার পিছত তো তেও কিন্তু অক্সিজেন ডিপেন্ডেন্সি তো যোৱা নাই তো আমি তা কোভিড ওয়ার্ড পৰা উলাই আপকো নরমাল ওয়ার্ডত আনি আপকো অক্সিজেন বেডতে ৰাখি লগিয়া হৈছে so the strain is very bad this time very infectious this time as compared to what it was in the first wave so oxygen dependency तो पेशेंट नंबर 1 बहुत দিনলৈ থাকে नंबर 2 नेगेटिव हुआ पिछतो আমি অক্সিজেন দিব লাগে তার কারণে কি হয়েছে কি অক্সিজেন বেডৰ যে টার্ন अराउंड টাইম সেইটো বহুত বাড়ি গৈছে মানে এটা বেড তো যদি অক্সিজেন অকুপাই হয় 10 দিন মান খালি নহয় আপু এটো খালি হোৱা পিছতো নেক্সট আপু তে নন কোভিড ওয়ার্ডত অক্সিজেন বেড দিব লাগে সো देयर इज अ प्रेशर ऑन द ऑक्सीजन बेड डेफिनेटली बट गवर्नमेंट हैज टेकन स्टेप्स टू इंक्रीज द आइसोलेशन बेड्स আমি 3000 অলরেডি কৰিছো 3000 আৰু বঢ়াই আছো ऑक्सीजन सपोर्टेड बेड्स हमारा डिफरेंट हॉस्पिटल्स আমি অলরেডি अराउंड 1000 অলরেডি ऐड কৰিছো एंड ऑक्सीजन कैपेसिटी আমি বঢ়াইছো আপোনালোকে জানে টাইম টু টাইম या मुख्य सचिव और डिजिपिर সংবাদমেল আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰা হৈছে কোভিড সন্দৰ্ভতে পূৰ্বৰ ফাৰ্ষ্ট ৱেভত যেনে ধৰণৰ অৱস্থা আছিল এবাৰ দ্বিতীয় ৱেভত তাতকৈ অধিক শোচনীয় অৱস্থা বুলি তেওঁ উল্লেখ কৰিছে তেওঁলোকে লগতে কৈছে যে পূৰ্বে অক্সিজেনৰ যি প্ৰয়োজনবোধ আছিল কিমান নাছিল কিন্তু এইবাৰ দ্বিতীয় ৱেভত প্ৰতিটো মুহূৰ্ততে অক্সিজেনৰ প্ৰয়োজন যিসকল চিকিৎসালয়ত ভৰ্তি হৈ আছে আমি পৰৱৰ্তী সময়ত অধিক খবৰ আপোনালোকৰ বাবে লৈ আহিম এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম কিন্তু ইয়াৰ লগে লগে এতিয়া বাতৰি পৰা বিদায় লৈছো নমস্কাৰ।